মূল্যবৃদ্ধির চাপে নাজেহাল অবস্থা আম জনতার। নিত্য প্রয়োজনীয় সামগ্রী থেকে শুরু করে শাকসবজির অগ্নিমূল্য রবিবার ফের 29 টাকা করে বেড়েছে রান্নার গ্যাসের দাম। এদিকে জ্বালানির দাম বাড়ায় সরাসরি প্রভাব পড়েছে শাকসবজির বাজারেও। এই বিষয়ে কলিয়াবর থেকে সাপ্তাহিক বাজার থেকে মূল্য বৃদ্ধি নিয়ে প্রতিবেদন পঙ্কজ শইকিয়ার। দেখুন বিস্তারিত। হয়, অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু চিলিণ্ডাৰৰ যি মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিৰ বাবে কিন্তু সাধাৰণ লোকসকল এতিয়া বিপদত পৰিব লগা হৈছে। আৰু এই মুহূৰ্তত মই কলিয়াবৰৰ জখলাবন্ধাৰ যি সাপ্তাহিক বজাৰ, সেই সাপ্তাহিক বজাৰত উপস্থিত আছোঁ। আৰু বিভিন্নজন আহিছে বজাৰ কৰিবলৈ, আৰু তেওঁলোকে বজাৰলৈ আহি হুমুনিয়াহ কাঢ়িব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ মাজতে ইন্ধনৰ জাতীয় সামগ্ৰীৰ যি মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিৰ বাবেও কিন্তু চিন্তিত হৈছে। আৰু দেওবাৰৰ দিনটোত পুনৰ চিলিণ্ডাৰৰ যি মূল্য, সেই চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। আমি লগ পাইছোঁ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে, যি সামগ্ৰীসমূহৰ দাম বাঢ়িছে। এতিয়া এচিত বহি থকা মানুহসকলে যে গম পাব জনসাধাৰণ ৰাইজে কেনেকৈ চলি আছে, কি কথা তেওঁলোকে কি গম পাব। এচিত বহি থাকিলে নহ'ব নহয়, জনসাধাৰণৰ ভাগ লওক, জনসাধাৰণে গতিকে জিকায়, নহয় জানো? সেই গতিকে আহি পেলাই জনসাধাৰণৰ সুদত যিমান বস্তুৰ দাম কেনেকৈ চলে, এসাঁজ খালে পিছৰ সাঁজলৈ চিন্তা কৰিবলগীয়া হয়। সেই গতিকে ৰাইজৰ বুজ লওক, সেইটোৱে আৰু মূল্যবৃদ্ধি কম ৰোধ কৰক, জনসাধাৰণ জীয়াই থাকক, ৰাইজ জীয়াই থাকিলে আপোনালোক জীয়াই থাকিব। সেইটোৱে আৰু দেওবাৰৰ দিনটোত চিলিণ্ডাৰৰ দাম 29 টকা বৃদ্ধি হৈছে। 29 টকা বৃদ্ধি হৈছে, কি কৰিব আৰু এটা কথা চৰকাৰক জনাই দিওঁ, যাতে বিনামূলীয়া দিয়ক, বিনামূলীয়া স্বাস্থ্য দিয়ক, চিকিৎসালয় দিয়ক আৰু পানী দিয়ক। আৰু বাকী বিনামূলীয়া ৰাইজক মানে দিব নালাগে। ৰাইজে কাষত আছে, ভৰি আছে, যাক দিব লাগে তাক দিব লাগে, যাক নিদিব লাগে তাক দিয়ে। এনেকৈ চৰকাৰখনক আহ্বান মই জনাইছোঁ। নিশ্চয়কৈ খুব সুন্দৰ আচলতে মন্তব্য আগবঢ়াইছে। আমি দৃশ্যটো দেখুৱাইছোঁ, আৰু এয়া হৈছে জখলাবন্ধা বজাৰৰ দৃশ্য। বজাৰলৈ বিভিন্নজন আহিছে, কিন্তু মূল্য বৃদ্ধিৰ বাবে তেওঁলোক বৰ্তমান চিন্তিত হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু যি চিলিণ্ডাৰৰ আচলতে মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিৰ কাৰণে সকলো চিন্তিত হৈছে। চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে দেওবাৰৰ দিনটোত, কি ক'ব? কষ্ট হ'ব আপোনালোকৰ? কষ্ট হ'ব। কিবা চৰকাৰলৈ আহ্বান থাকিব নেকি? চৰকাৰলৈ এইটোৱে আহ্বান, আমাৰ মানে চিলিণ্ডাৰ গেছৰ মানে অলপ নাটনি হৈ গৈছে, কমাব লাগে আৰু এইটো। আৰু এনেই শাক পাচলিৰ মূল্য কেনেকুৱা? শাক পাচলিৰ মূল্য মোটামুটি ঠিকেই আছে, আৰু অলপ চলপ বাঢ়িছে আৰু। কিন্তু পেট্ৰল ডিজেলৰ লগতে চিলিণ্ডাৰৰ মূল্য সেইটোৱে। নিশ্চয়। আৰু এজন ব্যক্তি আছে, আহক আপোনাৰ লগতো কথা পাতিম। চিলিণ্ডাৰৰ মূল্য দেওবাৰৰ দিনটোত 29 টকা বাঢ়িলে। আপোনালোকৰ যি গৃহিণীসকলৰতো কষ্ট হ'ব এতিয়া। আমাৰ কষ্ট হ'ব। তাৰ চৰকাৰৰ ফালৰ পৰা কমাই দিব লাগে, অলপ কমাব লাগে। এতিয়া কমালে আমাৰো ভাল হ'ল, আমিও এক কোটি ভাত শান্তিয়ালে খাব পাৰিম, 10 টকা কামানি কৰিব পাৰিম। 10 টকা যদি কামানি নকৰোঁ, গেছ চিলিণ্ডাৰটো ক'ত পাম? আপোনালোকে চাই পেলাই আমাৰ চৰকাৰৰ পৰা আশীৰ্বাদ লৈছে। পেট্ৰলৰ দামো বাঢ়িছে। পেট্ৰল দামো বাঢ়িছে, যে আপোনালোকে মিলাই পেলাই চৰকাৰৰ পৰা আশীৰ্বাদ ৰৈ থাকি গ'ল, অলপমান কমাব লাগে। নিশ্চয়কৈ আচলতে চৰকাৰলৈ এইদৰে অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এতিয়া দেখিবলৈ পোৱা গৈছে আচলতে খাদ্য সামগ্ৰীৰ লগতে যি পেট্ৰল ডিজেল লগত এইবাৰ আকৌ দেওবাৰৰ দিনটোত 29 টকাকৈ যি গেছ চিলিণ্ডাৰ, সেই গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। আনহাতেদি এটা কথা উল্লেখ কৰিম, সাধাৰণ যিসকল লোক আছে, সেই লোকসকলে কিন্তু বৰ্তমানো চিলিণ্ডাৰ বিচাৰি এক হাহাকাৰ কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াৰ পিছত পুনৰবাৰ আকৌ 29 টকাকৈ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে। আমি জখলাবন্ধা বজাৰৰ পৰা পৰিৱেশটো দেখুৱালোঁ, সাধাৰণ যিসকল লোক আছে সেই লোকসকলৰ মনৰ কথা বুজ ল'লোঁ, আৰু সকলোৱে কিন্তু এতিয়া মূল্য বৃদ্ধিৰ বাবে হুমুনিয়াহ কাঢ়িব লগা এক পৰিস্থিতিৰ সৃষ্টি হৈছে।